Hello everyone, this is Firdausi. Welcome back to our channel Know with Us. আজি social science geography পাৰ্টৰ আৰু এটা টপিক লৈ আহিছোঁ। টপিকটো হৈছে মেজৰ ডমেইনছ অফ দ্য আৰ্থ, য'ত আমাৰ পইণ্ট হ'ব লিথোস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ, এটমস্ফিয়াৰ এণ্ড বায়'স্ফিয়াৰ আৰু লগতে আছে কণ্টিনেণ্টছ এণ্ড অ'চেনছ। এইখিনি পঢ়িলেহে আমি এবাউট ইণ্ডিয়া, মেজৰ লেণ্ডফৰ্মছ অফ দ্য আৰ্থ আমি পঢ়িবলৈ সহজ হ'ব। গতিকে এবাউট ইণ্ডিয়া যেতিয়া আমি ইমান ডাঙৰ এটা স্ক'প থকা আৰ্থৰ বিষয়ে পঢ়ি দিম, তেতিয়া আমাৰ এবাউট ইণ্ডিয়াটো বহুত সহজ হৈ যাব। গতিকে মই এবাউট ইণ্ডিয়া দিয়াৰ আগতে আপোনালোকক এইখিনি আগতে দি লৈছোঁ। আমি এনেকৈ বস্তুবোৰ চিৰিয়েলি পঢ়ি যাম। মেজৰ ডমেইনছ অফ দ্য আৰ্থ আগতে পঢ়িম, তাৰপিছত আমি মেজৰ লেণ্ডফৰ্মছ অফ দ্য আৰ্থ, তাৰপিছত আমি পঢ়িম এবাউট ইণ্ডিয়া। তেতিয়াহ'লে আমাৰ এবাউট ইণ্ডিয়াটো বহুত সহজ হৈ যাব। যিহেতু আমি আৰ্থৰ ওপৰত পঢ়াৰ পিছত এবাউট ইণ্ডিয়া পঢ়িলে আমাৰ কি হৈ যায়, ইণ্ডিয়াটো বহুত সহজ হৈ যায়। গতিকে এটাৰ লগত এটা লিংক আছে, গতিকে সেইটো কাৰণে আমাৰ বহুত সহজ হৈ যাব বস্তুবোৰ। আজিৰ টপিকটো হ'ব আমাৰ কি মেজৰ ডমেইনছ অফ দ্য আৰ্থ। ইয়াত কি আছে, লিথোস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ, এটমস্ফিয়াৰ এণ্ড বায়'স্ফিয়াৰ, আৰু কি আছে লগতে কণ্টিনেণ্টছ এণ্ড অ'চেনছ। ঠিক আছে, তো পৃথিৱীৰ প্ৰাকৃতিক অৱস্থাৰ চাৰিটা বৃহৎ উপাদান, যেনেকুৱা লিথোস্ফিয়াৰ, হাইড্ৰস্ফিয়াৰ, এটমস্ফিয়াৰ এণ্ড বায়'স্ফিয়াৰ। আপোনালোকে সকলো অসমীয়াত ইয়াৰ মিনিং জানেই। লিথোস্ফিয়াৰ হয় আমাৰ স্থলমণ্ডল, হাইড্ৰস্ফিয়াৰ জলমণ্ডল, এটমস্ফিয়াৰ বায়ুমণ্ডল আৰু বায়'স্ফিয়াৰ হৈছে আমাৰ জীৱমণ্ডল। এইকেইটাৰ কি হয় যে এইকেইটা প্ৰাকৃতিক আমাৰ অৱস্থা পৃথিৱীৰ, এই চাৰিটা বৃহৎ উপাদান মণ্ডলে আমাক পৃথিৱীৰ কি কৰে, পৰিৱেশ নিৰূপণ কৰিছে। ঠিক আছে, এইকেইটা মিলাইহে আমাৰ পৃথিৱী গঠিত হৈছে। মাটি নোহোৱাকৈতো হোৱা নাই, জল লাগিব, মাটি লাগিব, আকৌ আমাৰ কি বায়'স্ফিয়াৰ জীৱমণ্ডল লাগিব, আকৌ ইয়াত আমাৰ কি আছে, বায়ুমণ্ডলো আছে। ঠিক আছে, তেতিয়াহ'লে আমি চাম স্থলমণ্ডল, যাক লিথোস্ফিয়াৰ বুলি কোৱা হয়, জলমণ্ডল যাক হাইড্ৰস্ফিয়াৰ বুলি কোৱা হয়, বায়ুমণ্ডল যাক এটমস্ফিয়াৰ বুলি কোৱা হয়, আৰু জীৱমণ্ডল যাক বায়'স্ফিয়াৰ বুলি কোৱা হয়। এতিয়া আমি প্ৰথম যিটো আমাৰ স্ফিয়াৰ আছে, সেইটো লিথোস্ফিয়াৰ, যিটো স্থল নোহোৱাকৈ পৃথিৱীৰ কল্পনা আমি কৰিবই নোৱাৰি, সেইটো আমাৰ প্ৰধান হয়, যিটো লিথোস্ফিয়াৰ বা স্থলমণ্ডল। ঠিক আছে, শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে কি বুলি কোৱা হয়, স্থলমণ্ডল বুলি কোৱা হয়। ভূপৃষ্ঠৰ প্ৰায় 29% স্থলভাগে আগুৰি আছে। আমাৰ কি আছে, ভূপৃষ্ঠত মানে পৃথিৱীত যিমান ঠাই আগুৰি আছে তাৰ ভিতৰত 29% আমাৰ কি আছে, লেণ্ড মানে মাটি আছে, আৰু 71% কি আছে, আমাৰ ৱাটাৰ আছে। এই 29% যিখিনি লেণ্ড আছে, এইখিনিকে আমি কি বুলি কওঁ, স্থলমণ্ডল বুলি কওঁ। আৰু এই স্থলমণ্ডলতে বিভিন্ন বস্তুবোৰ কি হৈ আছে, বৰ্তাই আছে। ঠিক আছে, স্থলমণ্ডলত পৃথিৱীৰ মহাদেশ কেইখনো অন্তৰ্ভুক্ত হৈ আছে, আৰু আছে পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, নদী, উপত্যকা, উপকূল অঞ্চল আদি। স্থলমণ্ডল বুলি ক'লে আমি গোটেই যিকেইটা মহাদেশ আছে, গোটেইকেইটা মহাদেশৰ কথা বুজি পাওঁ আমি, আৰু ইয়াত থকা পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, নদী, উপত্যকা বা উপকূল অঞ্চলবোৰক আমি বুজি পাওঁ। এইবিলাক আমাৰ স্থলমণ্ডলত আছে। ঠিক আছে, এতিয়া চাম আমি কণ্টিনেণ্ট, যিটো মহাদেশৰ বিষয়ে পিছলৈ পঢ়িম আমি, যিহেতু স্থলমণ্ডলত আমাৰ কি আছে, মহাদেশ কেইখন অন্তৰ্ভুক্ত হৈ আছে, হয় নে নহয়। মহাদেশ কেইখনৰ বিষয়ে ইয়াতে হয়তো পঢ়িব লাগিছিল, কিন্তু মই একাষৰীকৈ ৰাখিছোঁ, এইটো পিছত পঢ়িম। আমি আগতে এই মণ্ডলকেইটা ডেফিনেশ্যনকেইটা জানি লওঁ। ঠিক আছে, তাৰ পিছৰ আমাৰ যিটো আটাইতকৈ ইম্পৰ্টেণ্ট উপাদান, যিটো হৈছে আমাৰ জলমণ্ডল। জলমণ্ডল নোহোৱাকৈ আমি পৃথিৱীৰ কল্পনাও কৰিব নোৱাৰোঁ, যে এই জলমণ্ডল হৈছে আমাৰ পৃথিৱীত কিমান পাৰ্চেণ্ট, 71%। ঠিক আছে, আৰু পৃথিৱীৰ সাগৰ, মহাসাগৰ, নদ নদী, হ্ৰদ, খাল, বিল, জলাশয়, পিটনি আদিবোৰক একেলগে কি বুলি কোৱা হয়, জলমণ্ডল বুলি কোৱা হয়। আপোনালোকে সকলোৱে হয়তো 3-4 ক্লাছত আপোনালোকে এইবিলাকৰ বিষয়ে পাইছে, আগৰ পৰাই পাইছে, তথাপিও আপোনালোকে মই অকণমান ৰিমাইণ্ড কৰিছোঁ যে কোনটো মণ্ডলক কেনেকৈ কি বস্তু আগুৰি আছে আৰু কাক কোৱা হয়, এইকেইটাৰ বিষয়ত অকণমান ডেফিনেশ্যন আপোনালোকৰ আগত ৰিমাইণ্ড কৰাইছোঁ। জলমণ্ডলে পৃথিৱীৰ বা ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে। আগতে মই কৈছিলোঁ গোটেই পৃথিৱীৰ 29% হৈছে আমাৰ কি, স্থলভাগ, আৰু জলভাগ হৈছে আমাৰ কিমান, 71%। আৰু এই জলভাগতো আমাৰ কি আছে, অ'চেনবোৰ আছে, মহাসাগৰবোৰ আছে, আৰু মহাসাগৰৰ বিষয়ে আমি পিছলৈ পঢ়িম। ঠিক আছে, কণ্টিনেণ্ট আৰু আমাৰ কি অ'চেন, যিটো মহাদেশ আৰু মহাসাগৰৰ বিষয়ে আমি এক্সট্ৰাকৈ অকণমান পঢ়িম, ডিটেইলছত পঢ়িব লাগিব, অকণমান দীঘল হয়, চ' আমি পিছলৈ পঢ়িম বুলি এইখিনি থৈ দিছোঁ। ঠিক আছে, তাৰ পিছৰ যিটো মণ্ডল আমাৰ
অতি ইম্পৰ্টেণ্ট মণ্ডল যিটো জীৱমণ্ডল স্থল আৰু জলমণ্ডলত আমি কোন বাস কৰে মানুহ জীৱ-জন্তু উদ্ভিদ এইবিলাক বসবাস কৰে হয় না নহয় তেতিয়াহলে আমাৰ এই পৃথিৱীখন গঠন হ'ব হলে জীৱমণ্ডলে কি কৰে এটা ডাঙৰ উপাদান বা বৃহৎ উপাদান হিচাপে কি কৰে কাৰ্য কৰে তে জীৱমণ্ডল চাম কাক কয় জীৱমণ্ডলে পৃথিৱীৰ জীৱ অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয় পৃথিৱীত জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ আমাৰ জীৱমণ্ডল বুলি ক'লে জীৱমণ্ডল স্থলভাগতো আছে জলভাগতো আছে আৰু বায়ুমণ্ডলতো আছে জীৱমণ্ডল গোটেই কেটা মণ্ডলতে কি কৰি আছে বিস্তৃত হৈ আছে তেতিয়াহলে আমি এটা জানো যে জলমণ্ডল নোহোৱাকে আমি স্থলমণ্ডলৰ কল্পনা কৰিব নোৱাৰো বায়ুমণ্ডলৰ কল্পনা কৰিব নোৱাৰো বা জীৱমণ্ডলৰ কল্পনা কৰিব নোৱাৰো এটা মণ্ডল নোহোৱাকে আৰু এটা মণ্ডলৰ কল্পনা আমি কেতিয়াও কৰিব নোৱাৰো গতিকে আমি ইয়াৰ পৰা গম পালো যে এটা মণ্ডল আনটো মণ্ডলৰ লগত কি কৰে সম্পৰ্ক হিহঁতৰ এটা কি আছে নিবিড় সম্পৰ্ক আছে যে গোটেই কেটা মণ্ডল মিলিহে আমাৰ কি হয় পৃথিৱী গঠন হয় আৰু পৃথিৱী গঠন হ'ব হলে গোটেই কেটা মণ্ডল এটা মানে প্ৰতিটোৱে খুবেই দৰকাৰী খুবেই ইম্পৰ্টেন্ট হয় কাকো এৰি আমি কাৰ কথা ক'ব নোৱাৰি জীৱমণ্ডলত এতিয়ালৈকে প্ৰায় 1.75 নিযুত উদ্ভিদ জীৱমণ্ডলত টোটাল কিমান 1.75 নিযুত উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি চিনাক্ত কৰা হৈছে ইয়াৰ ভিতৰত মানুহো এটা প্ৰাণী যেটা আটাইতকৈ মানে সৰ্বশ্ৰেষ্ঠ প্ৰজাতিটো হৈছে কি মানুহ এতিয়া আমি চাম বায়ুমণ্ডল যাক ইংলিছত কি কোৱা হয় এটমস্ফিয়াৰ বুলি কোৱা হয় বায়ুমণ্ডল হৈছে পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতাৰে বিস্তৃত এটা গেছীয় তৰপ এটো কি হয় এটা গেছীয় তৰপ বিভিন্ন গেছে ইয়াতে কি হৈ আছে ভৰ্তি হৈ আছে ই বিভিন্ন গেছ যেনে অক্সিজেন হাইড্ৰোজেন নাইট্ৰোজেন কাৰ্বন ডাই অক্সাইড আৰ্গন হিলিয়াম আদি আৰু লগতে জলীয় ভাস্প ধূলিকণা আদিৰ সংমিশ্ৰণ কি হয় বায়ুমণ্ডল হয় তেতিয়াহলে যদি আমি কোৱেশ্চন কৰো ইয়া যে বায়ুমণ্ডলত কি থাকে বিভিন্ন গেছ থাকে তাৰ ভিতৰত কি অক্সিজেন নাইট্ৰোজেন হাইড্ৰোজেন কাৰ্বন ডাই অক্সাইড ইত্যাদিবোৰ গেছবোৰ থাকে আৰু লগতে জলীয় ভাস্পও থাকে কত বায়ুমণ্ডল আৰু ধূলিকণাও থাকে ঠিক আছে এই গোটেইখিনি মিলি পেলাইহে আমাৰ কি গঠন হয় বায়ুমণ্ডল গঠন হয় তেতিয়া তাৰ পিছত আমাৰ কি আছে বায়ুমণ্ডলৰ বিষয়ে আমি অকমান ডিটেইলছত চাম বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰলৈকে উচ্চতালৈকে বিস্তৃত হৈ আছে বায়ুমণ্ডল পৃথিৱী পৃষ্ঠৰ পৰা কিমান ওপৰলৈ 10,000 কিলোমিটাৰ উচ্চতালৈ কি হৈ আছে বিস্তৃত হৈ আছে এতিয়া বায়ুমণ্ডলত কি গেছ আছে আমি চাম নাইট্ৰোজেন অক্সিজেন আৰ্গন কাৰ্বন ডাই অক্সাইড অন্যান্য গেছো আছে যেনেকৈ নিয়ন হিলিয়াম মিথেন ক্ৰিপ্টন হাইড্ৰোজেন জেনন অজন এইবিলাক গেছো আছে আৰু ইয়াৰ উপৰি আৰু বহুত কিবা কিবি গেছ আমাৰ বায়ুমণ্ডলত আছে এই বায়ুমণ্ডলত থকা এই গেছবোৰৰ ৰাসায়নিক সংকেত কি হাইড্ৰোজেন নাইট্ৰোজেন N2 অক্সিজেন O2 আৰ্গন Ar কাৰ্বন ডাই অক্সাইড CO2 অন্যান্য গেছ যেনেকৈ নিয়ন Ne হিলিয়াম He মিথেন CH4 ক্ৰিপ্টন Kr হাইড্ৰোজেন H2 জেনন Xe অজন হৈছে O3 ইয়াৰ আয়তন আপোনালোকে চাওক আপোনালোকৰ মাল্টিপল চইচ কোৱেশ্চনত এটো আহিব পাৰে যে নাইট্ৰোজেনৰ পৰিমাণ আমাৰ বায়ুমণ্ডলত কিমান আছে নাইট্ৰোজেনৰ পৰিমাণ 78.08% ঠিক আছে অক্সিজেনৰ পৰিমাণ আমাৰ 20.94% ঠিক আছে তাৰ পিছত আৰ্গন 0.93% আৰু কাৰ্বন ডাই অক্সাইড 0.035 একচুয়ালি এটো কিমান হয় 0.035% আছে আমাৰ কি কাৰ্বন ডাই অক্সাইড আৰু তাৰ পিছত অন্যান্য গোটেইখিনি গ্যাস মিলি কিমান আছে 0.014% আছে আমাৰ এইবিলাক কি গ্যাস কোট আছে বায়ুমণ্ডলত আছে আটাইতকৈ বেছি গ্যাস কি আছে নাইট্ৰোজেনৰ পৰিমাণ আটাইতকৈ বেছি বায়ুমণ্ডলত ঠিক আছে আপোনালোকে এই কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন আৰু নাইট্ৰোজেন এই তিনিটা আৰু আয়তন আপোনালোকে মনত ৰাখিব এইকেইটা খুবেই বেছি ইম্পৰ্টেন্ট হয় আপোনালোকৰ এক্সামত আহিব পাৰে ঠিক আছে বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে পোৱা গ্যাসবিধ হৈছে কি নাইট্ৰোজেন কিন্তু ই এবিধ নিষ্ক্ৰিয় গ্যাস আৰু অক্সিজেন ৰাসায়নিকভাৱে অতি সক্ৰিয় গ্যাস এতিয়া আমি চাম বায়ুমণ্ডলৰ প্ৰধান ভাগ বায়ুমণ্ডলক আমি কেইটা ভাগত ভাগ কৰিব পাৰি বায়ুমণ্ডলক প্ৰধানতে আমি দুটা ভাগত ভাগ কৰিব পাৰি আপোনালোকে হয়তো বহুতে ইয়াত কোৱেশ্চন কৰিব পাৰে যে নহয় বায়ুমণ্ডলৰ ভাগ পাঁচটা কিন্তু মই আপোনালোকক বুজাই দিম বায়ুমণ্ডলৰ ভাগ কেনেকৈ দুটা হ'ল আৰু কেনেকৈ পাঁচটা হ'ল ঠিক আছে
বায়ুমণ্ডলৰ প্ৰধান ভাগ হৈছে আমাৰ কিমান দুটা এটা হৈছে কি হোমোস্ফিয়াৰ এটা কি হেটেৰোস্ফিয়াৰ ঠিক আছে হোমোস্ফিয়াৰ শব্দটো ইংৰাজী শব্দ হেটেৰোস্ফিয়াৰ শব্দটো এটা ইংৰাজী শব্দ ইয়াৰ মিনিং বিলাক হয়তো আপোনালোকে অকমান ডিকশনাৰী চাব বুজি পাব হোমোস্ফিয়াৰ মানে একে জাতিৰ হেটেৰোস্ফিয়াৰ মানে বিপৰীত থকা ঠিক আছে এতিয়া আমি হোমোস্ফিয়াৰ কাক কোৱা হয় ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গ্যাসসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে থাকে বাবে বায়ুমণ্ডলৰ এই নিম্ন স্তৰটোক কি বুলি কোৱা হয় হোমোস্ফিয়াৰ বুলি কোৱা হয় যে ভূপৃষ্ঠত আমাৰ ভূপৃষ্ঠৰ পৰা আৰম্ভ কৰি মানে মাটিৰ ওপৰ ভাগৰ পৰা আৰম্ভ কৰি 80 কিলোমিটাৰ লৈকে কি থাকে উচ্চতা লৈকে বায়ুমণ্ডলৰ গ্যাস যিবিলাক আছে গ্যাসৰ ৰাসায়নিক পৰিৱৰ্তন কি হয় নহয় ইয়াতে প্ৰায় একেই থাকে হোমোস্ফিয়াৰ হোমো মানে সাদৃশ্যপূৰ্ণ মানে একে একে থকা যেন লাগে হেতু কাৰণে এই নিম্ন স্তৰটোক কি বুলি কয় হোমোস্ফিয়াৰ বুলি কোৱা হয় এই স্তৰত কি থাকে হোমোস্ফিয়াৰৰ ভাগ আকৌ এই হোমোস্ফিয়াৰত তিনিটা স্তৰ থাকে যেনেকুৱা ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ আৰু মেসোস্ফিয়াৰ মানে ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ আৰু মেসোস্ফিয়াৰৰ কি হয় ৰাসায়নিক গঠন প্ৰায় একেই থাকে ইয়াত বিশেষ কোনো পৰিৱৰ্তন নহয় কাৰণে ইয়াক কি বুলি কোৱা হয় হোমোস্ফিয়াৰৰ ভাগ বুলি কোৱা হয় ঠিক আছে তাৰ পিছৰ যেটো আছে আমাৰ হেটেৰোস্ফিয়াৰ যেটো অকমান বিপৰীতধৰ্মী যে 80 কিলোমিটাৰ ভূপৃষ্ঠৰ পৰা কিমান ভূপৃষ্ঠৰ উচ্চতাৰ 80 কিলোমিটাৰৰ পৰা উচ্চতাৰ পৰা ওপৰলৈ বায়ুমণ্ডলৰ গ্যাসসমূহৰ বিশেষ ৰাসায়নিক পৰিৱৰ্তন ঘটি এক সুকীয় অৱস্থাৰ সৃষ্টি কৰে বাবে এই স্তৰটোক হেটেৰোস্ফিয়াৰ বোলে আপোনালোকে হয়তো ইয়াৰ মিনিংও বুজি পাইছে যে 80 কিলোমিটাৰ উচ্চতাৰ পৰা ওপৰলৈকে কি হয় বায়ুমণ্ডলৰ গ্যাসসমূহৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে কাৰণে ইয়াক কি বুলি কোৱা হয় হেটেৰোস্ফিয়াৰ বুলি কোৱা হয় আৰু হেটেৰোস্ফিয়াৰ ভাগ হৈছে দুটা এটা হৈছে থাৰ্মোস্ফিয়াৰ এটা হৈছে এক্সোস্ফিয়াৰ মানে থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ যি দুখৰ ঠাইত থাকে সেই দুখৰ ঠাইৰ কি হয় ৰাসায়নিক পৰিৱৰ্তন ঘটে কাৰণে ইয়াক হেটেৰোস্ফিয়াৰৰ ভাগ বুলি কোৱা হয় তেতিয়া হলে প্ৰধানকে আমি বায়ুমণ্ডলৰ ভাগ কিন্তু পাঁচটাই হয় ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ কিন্তু কথা হল ইয়া যে হোমোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ হৈছে হোমোস্ফিয়াৰ মানে ৰাসায়নিক পৰিৱৰ্তন বিশেষ নঘটে প্ৰায় একেই থাকে আৰু থাৰ্মোস্ফিয়াৰ এক্সোস্ফিয়াৰৰ ক্ষেত্ৰত হেটেৰোস্ফিয়াৰ ভাগ হয় এটো কিয়নো ইয়াত কি হয় পৰিৱৰ্তন ঘটে ৰাসায়নিক পৰিৱৰ্তন ঘটে কাৰণে ইয়াক কাৰ ভাগ দিয়া হৈছে হেটেৰোস্ফিয়াৰৰ ভাগ বুলি দিয়া হৈছে এতিয়া আমি চাম ট্ৰপোস্ফিয়াৰ প্ৰতিটো স্ফিয়াৰৰ অকণ ডিটেইলছ আমি পঢ়ি যাম ভূপৃষ্ঠৰ লগত লাগি থকা তলৰ স্তৰটোক মানে মাটিৰ একদম ওপৰৰ স্তৰটোকে আমি কি বুলি কওঁ ট্ৰপোস্ফিয়াৰ বুলি কওঁ গড় উচ্চতা ইয়াৰ কিমান 12 কিলোমিটাৰ ঠিক আছে বিষুৱীয় অঞ্চলত সৰ্বোচ্চ উচ্চতা 16 কিলোমিটাৰ আৰু মেৰু অঞ্চলত সৰ্বোচ্চ উচ্চতা কিমান 8 কিলোমিটাৰ বায়ুমণ্ডলত মুঠ গেছৰ 3/4 গেছ আৰু প্ৰায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকণা ইয়াত পোৱা যায় বায়ুমণ্ডলৰ যিমান গেছ আছে 4/3 গেছ ক'ত পোৱা যায় এই ট্ৰপোস্ফিয়াৰত পোৱা যায় আৰু সম্পূৰ্ণ জলীয় বাষ্প আৰু কি থাকে লগতো ধূলিকণাও ক'ত পোৱা যায় ট্ৰপোস্ফিয়াৰত পোৱা যায় তাৰ পিছত আমি যিমান ওপৰলৈ উঠি থাকিম হিমান ওপৰলৈ ধূলিকণা জলীয় বাষ্প এবিলাক কমি থাকিব আৰু লাষ্টত গৈ পেলে অৱহেত গৈ পেলে নাইকিয়া হৈ যাব কিন্তু ট্ৰপোস্ফিয়াৰ যেহেতু একদম মাটিৰ লগতে লাগি থকা ভূপৃষ্ঠৰ লগতে লাগি থকা স্ফিয়াৰ হয় গতিকে ইয়াতে ধূলিকণা জলীয় বাষ্প আৰু বিভিন্ন গেছৰ কি দেখা যায় ঘনত্বটো বেছি দেখা যায় তাৰ পিছত চাক ইয়াত বতৰ সকলো ধৰণৰ কাৰ্য যেনেকুৱা মেঘ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা বৃষ্টি আদি ইয়াতে সংঘটিত হয় বিশেষকৈ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা গোটেইখিনি আমাৰ ক'ত গঠিত হয় ট্ৰপোস্ফিয়াৰত কাৰণ ইয়াত ধূলিকণা থাকে জলীয় বাষ্প থাকে ন এইবিলাকৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলতে আমাৰ বৰষুণ ঘূৰ্ণীবতাহ ধুমুহা বৃষ্টি এই সকলোবোৰ ক'ত ঘটিত হয় ট্ৰপোস্ফিয়াৰতে ঘটিত হয় তাৰ পিছত আছে ট্ৰপোস্ফিয়াৰৰ নিম্ন ভাগত বায়ুৰ উষ্ণতা বেছি একদম নিম্ন ভাগত বায়ুৰ কি উষ্ণতা বেছি আৰু উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতা ক্ৰমে হ্ৰাস পায় যিমানে উচ্চতালৈ যাব ইমানে আমাৰ কি হ'ব উচ্চতা যিমানে যাব উষ্ণতা মানে গৰম অকমান লাহে লাহে কমি আহিব তাৰ পিছৰ স্তৰটো ট্ৰপোস্ফিয়াৰৰ ঠিক পিছৰ স্তৰটো কি হৈছে আমাৰ স্ট্ৰেটোস্ফিয়াৰ এতিয়া আমি চাম স্ট্ৰেটোস্ফিয়াৰ 16 কিলোমিটাৰ প্ৰায় 16 কিলোমিটাৰৰ পৰা প্ৰায় 48 কিলোমিটাৰৰ বিস্তৃত কোন স্ট্ৰেটোস্ফিয়াৰ ঠিক আছে ইয়াত কোনো বতৰজনিত কাৰ্য সংঘটিত নহয়
ইয়াত কোনো বতৰজনিত মেঘ বৰষুণ ধুমুহা এইবিলাক নহয় কাৰণ এইবিলাক মেঘ বৰষুণ ধুমুহা ক'ত হয় ট্ৰপোস্ফিয়াৰত হয় ঠিক আছে তাৰ পিছত যেহেতু এটো স্ট্ৰেটোস্ফিয়াৰ তাৰ পিছৰ স্তৰটো ইয়াত কোনো ধৰণৰ বতৰজনিত কাৰ্য সংঘটিত নহয় এই স্তৰটো ডাৱৰ বিহীনভাৱে এই স্তৰেদি আকাশী পথ ৰচনা কৰা হয় এই স্তৰটোত ডাৱৰ নাই গতিকে জাহাজ চলাচল কৰাৰ কাৰণে এটা সুগম পথ হয় কোনটো স্ট্ৰেটোস্ফিয়াৰ আপোনালোকৰ কোৱেশ্চন আহিব পাৰে কোনটো স্ফিয়াৰেদি আমাৰ জাহাজ চলাচল কৰিব পাৰে কোনটো স্তৰ স্ট্ৰেটোস্ফিয়াৰ যেটো বায়ুমণ্ডলৰ দ্বিতীয় স্তৰ ঠিক আছে এই স্তৰটোত অজন গেছৰ স্তৰ আছে অজন গেছে আমাক কেনেকৈ সহায় কৰে আপোনালোক সকলোৱে জানে যে অজন গেছৰ অণুৱে সূৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে কাৰণ এই স্তৰৰ নিম্ন ভাগত বায়ুৰ উষ্ণতা বৃদ্ধি পায় ক্ৰমে নিম্ন ভাগত 60 ডিগ্ৰী সেন্টিগ্ৰেড উষ্ণতা হয় আৰু উচ্চ ভাগত 0 ডিগ্ৰী সেন্টিগ্ৰেড হয় ঠিক আছে আপোনালোকে ইয়াত বুজিছে অজন স্তৰ আমাৰ ক'ত আছে স্ট্ৰেটোস্ফিয়াৰত আছে অজন স্তৰে আমাৰ কি কাম কৰে যে আমাৰ সূৰ্যৰ যেটো ক্ষতিকাৰক ৰশ্মি যেটো অতি বেঙুনীয়া ৰশ্মি এটো শোষণ কৰে কোনে অজন স্তৰে আৰু শোষণ কৰাৰ লগে লগে কি হয় বায়ুমণ্ডল খুব বেছি গৰম হৈ যায় আৰু উচ্চ স্তৰত নিম্ন ভাগত কি হয় 60 ডিগ্ৰী সেন্টিগ্ৰেডলৈ উষ্ণতা বৃদ্ধি পায় আৰু উচ্চ ভাগত তাৰ ওপৰত লাহে লাহে কি হয় গৰমটো অকমান কমি আহে লাষ্টত গৈ পেলাই কি হৈ যায় 0 ডিগ্ৰী সেন্টিগ্ৰেড হৈ যায় যেটো আমাৰ থাৰ্ড স্ফিয়াৰ এটো হৈছে আমাৰ মেসোস্ফিয়াৰ ঠিক আছে বায়ুমণ্ডলৰ তৃতীয় স্তৰটো হৈছে আমাৰ কি মেসোস্ফিয়াৰ ই বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা মানে 48 কিলোমিটাৰ ওপৰৰ পৰা 92 কিলোমিটাৰ ওপৰলৈকে কি হৈ আছে বিস্তৃত হৈ আছে মেসোস্ফিয়াৰত বিহে তেনেকুৱা একো হেৰি নাই আৰু ডিটেইলছ নাই তাৰ পিছৰ যেটো স্তৰ আছে আমাৰ কি থাৰ্মোস্ফিয়াৰ এটো একচুয়ালি কি আছিল ইয়াত ৰাসায়নিক পৰিৱৰ্তন ঘটে যাক আমি হেটেৰোস্ফিয়াৰ ভাগ বুলি কওঁ হয় নহয় তে মেসোস্ফিয়াৰ কি হয় মেসোস্ফিয়াৰ ঠিক ঊৰ্ধ্বসীমা কাৰ ঊৰ্ধ্বসীমা মেসোস্ফিয়াৰৰ ঊৰ্ধ্বসীমা কি থাৰ্মোস্ফিয়াৰ ঠিক আছে ই 92 কিলোমিটাৰ উচ্চতাৰ পৰা প্ৰায় 400 কিলোমিটাৰ উচ্চতালৈ কি ই বিস্তৃত কোন থাৰ্মোস্ফিয়াৰ এই স্তৰত অক্সিজেন আৰু নাইট্ৰজেনৰ তৰপ দেখা যায় অক্সিজেন আৰু নাইট্ৰজেনৰ তৰপটো বেছিকৈ দেখা যায় কোনটো স্তৰত থাৰ্মোস্ফিয়াৰত ঠিক আছে এই স্তৰত বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে সেয়েহে এই স্তৰটোক আয়নোস্ফিয়াৰ বুলিও কোৱা হয় আপোনালোকে মনত ৰাখিব কোনটো স্তৰত বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে থাৰ্মোস্ফিয়াৰৰ আন এটা নাম কি আয়নোস্ফিয়াৰ কিয় কোৱা হয় ইয়াত কি আছে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে গতিকে ইয়াক আয়নোস্ফিয়াৰ বুলিও কোৱা হয় পৃথিৱী পৃষ্ঠৰ পৰা পঠোৱা ৰেডিঅ' তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয় এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকৰ কাৰণে যে আমাৰ ৰেডিঅ' তৰংগ পঠোৱা হয় এটো কোনটো স্তৰৰ পৰা প্ৰতিফলিত কৰে কোনটো স্তৰৰ পৰা থাৰ্মোস্ফিয়াৰৰ পৰা আৰু জাহাজ কোনটো স্তৰত চলাচল কৰে স্ট্ৰেটোস্ফিয়াৰত ঠিক আছে আৰু ৰেডিঅ' তৰংগ কোনটো স্তৰৰ পৰা প্ৰতিফলিত হয় থাৰ্মোস্ফিয়াৰৰ পৰা বাৰে বাৰে কৈছো কোৱেশ্চনখিনি আপোনালোকে মনত ৰাখিব তাৰ পিছৰ স্তৰটো হৈছে আমাৰ এক্সোস্ফিয়াৰ ঠিক আছে বায়ুমণ্ডলৰ শীৰ্ষতম স্তৰ একদম লাষ্টৰ অৱশেষৰ স্তৰটো হৈছে কি আমাৰ এক্সোস্ফিয়াৰ ই 400 কিলোমিটাৰৰ পৰা 10000 কিলোমিটাৰ উচ্চতালৈকে বিস্তৃত এই স্তৰত হাইড্ৰজেন আৰু হিলিয়াম গেছৰ তৰপ পোৱা যায় এই স্তৰত বিশেষকৈ কিহৰ তৰপ পোৱা যায় হাইড্ৰজেন আৰু হিলিয়াম এই স্তৰত হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল হয় এটা কথা মনত ৰাখিব যে বায়ু কোত আটাইতকৈ বেছি পাতল হোৱা দেখা যায় এক্সোস্ফিয়াৰত কাৰণ ইয়াত কি আছে হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্য বেছি হেতু কাৰণে ইয়াত বায়ু কি হয় অতি পাতল দেখা যায় এতিয়া চাক কিছুমান যন্ত্ৰৰ নাম বায়ুৰ চাপ জোখা যন্ত্ৰ বেৰোমিটাৰ গেছৰ চাপ জোখা যন্ত্ৰ মেনোমিটাৰ বায়ুৰ আৰ্দ্ৰতা জোখা যন্ত্ৰ হাইগ্ৰোমিটাৰ উৰাজাহাজৰ উৰণ উচ্চতা জোখা যন্ত্ৰ অলিটিমিটাৰ বায়ুৰ গতি জোখা যন্ত্ৰ ৰিউফৰ্ড স্কেল ভূমিকম্পৰ উৎস আৰু তীব্ৰতা জোখা যন্ত্ৰ সিসমোগ্ৰাফ ঠিক আছে আৰু এটা ইয়াত বস্তু মনত ৰাখিব এটা হৈছে বায়ুৰ চাপ প্ৰকাশ কৰা এককক কি বুলি কোৱা হয় মিলিবাৰ বুলি কোৱা হয় আমি পিছলৈ পঢ়িম বুলি থৈ দিয়া টপিকটো হৈছিল আমাৰ কি কন্টিনেন্ট এণ্ড ওশেন ঠিক আছে এতিয়া আমি কন্টিনেন্টৰ বিষয়ে পঢ়িম
কণ্টিনেণ্ট মানে কি আমাৰ মহাদেশসমূহ আমাৰ যিহেতু পৃথিৱীক কি কৰিছে চাৰিটা ভাগত ভাগ কৰা হৈছে চাৰিটা উপাদান আছে যেনেকৈ জলমণ্ডল স্থলমণ্ডল বায়ুমণ্ডল আৰু জীৱমণ্ডল হয়নে নহয় এতিয়া যি স্থলমণ্ডল আছিলে স্থলমণ্ডলৰ ভিতৰত আমাৰ কণ্টিনেণ্টবোৰ পৰিছিলে মহাদেশবোৰ পৰিছিলে এতিয়া আমি স্থলমণ্ডলৰ মহাদেশসমূহ আমি পঢ়িম যে গোটেই পৃথিৱীত 510 নিযুত বৰ্গ কিলোমিটাৰ কি আছে মাটিকালি আছে ইয়াৰ এই মাটিকালিৰ পৰা কিমান 29% কি আমাৰ স্থলভাগ আৰু 71% আমাৰ কি জলভাগ ঠিক আছে আৰু যদি আমি হেৰিত ক'ব যাওঁ নিযুতত ক'ব যাওঁ 149 নিযুত স্থলভাগ আৰু 361 হৈছে আমাৰ জলমণ্ডল ঠিক আছে এতিয়া আমি চাম পৃথিৱীত সৰ্বমুঠ 7খন মহাদেশ আছে মহাদেশ বেছি আছে আৰু মহাসাগৰ কম আছে কিন্তু মহাদেশৰ মাটিকালি কিন্তু কম 29% যদিও 29% কিন্তু মহাদেশ আমাৰ বেছি 7খন আৰু 71% যদিও মহাসাগৰ আমাৰ কি 5খন ঠিক আছে যে পৃথিৱীত সৰ্বমুঠ 7খন মহাদেশ আছে যে প্ৰথম মহাদেশখনৰ নাম হৈছে কি এছিয়া সৰ্ববৃহৎ মহাদেশ মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনেই হৈছে আমাৰ কি এছিয়া মহাদেশ আৰু য'ত আমাৰ কিমান 51 কাণ্ট্ৰি আছে ঠিক আছে এছিয়া মহাদেশ আটাইতকৈ ডাঙৰ মহাদেশ আৰু য'ত 51 কাণ্ট্ৰি আছে তাৰ পিছৰ যেটো সেকেন্ড হাইয়েস্ট যেটো মানে দ্বিতীয় বৃহত্তম মহাদেশ হেতু হৈছে আমাৰ আফ্ৰিকা মহাদেশ আৰু আফ্ৰিকা মহাদেশত টোটাল কাণ্ট্ৰি সংখ্যা কিমান 53 মনত ৰাখিব আপোনালোকৰ কেতিয়াবা মাল্টিপল চইচত কোৱেশ্চন আহিব পাৰে তাৰ পিছৰ যেটো থাৰ্ড হাইয়েস্ট যেটো কাণ্ট্ৰি হেতু হৈছে কন্টিনেন্ট হেতু হৈছে আমাৰ কি উত্তৰ আমেৰিকা য'ত আছে 23টা কি আমাৰ কাণ্ট্ৰি ঠিক আছে তাৰ পিছৰটো মহাদেশ কি দক্ষিণ আমেৰিকা যেটো ফোৰ্থ হাইয়েস্ট হেতু আমাৰ কি হৈছে 12টা কি আছে আমাৰ কাণ্ট্ৰি আছে তাৰ পিছৰ এন্টাৰ্কটিকা যেটো মহাদেশ এন্টাৰ্কটিকা মহাদেশ এটো 5 নম্বৰ ফিফথ হাইয়েস্ট আৰু ইয়াত কিন্তু জনবসতি নাই সো ইয়াত কোনো দেশৰ কথাই নাহে য'ত জনবসতি নাই ইয়াত মানে হেৰি বৰফেৰে ঢাকা গোটেইখিনি গতিকে বৰফত মানুহ বসতি স্থাপন কৰিব নোৱাৰে গতিকে ইয়াত বসতি নাই আৰু বসতি নথকাৰ কাৰণে ইয়াত দেশৰ সংখ্যাও নাই ঠিক আছে তাৰ পিছৰ যেটো আমাৰ 6 নম্বৰ হেৰি আছে 6 হাইয়েস্ট হেতু হৈছে ইউৰোপ মহাদেশ য'ত কিমান আছে 44 কাণ্ট্ৰি আছে তাৰ পিছৰ একদম ক্ষুদ্ৰতম মহাদেশ যেটো আমাৰ আটাইতকৈ সৰু মহাদেশ হেতু হৈছে ওচেনিয়া মহাদেশ য'ত কিমান আছে 14 অনলি 14টা হেৰি আছে কাণ্ট্ৰি আছে ঠিক আছে এতিয়া আমি গোটেইখিনি মহাদেশৰ অকণ ডিটেইলছ পঢ়িম আটাইতকৈ ডাঙৰ বা সৰ্ববৃহত্তম মহাদেশখনেই হৈছিল আমাৰ কি এছিয়া এছিয়াৰ বিষয়ে অকমান ডিটেইলছ পঢ়িম এছিয়াৰ মাটিকালি 44.6 নিযুত বৰ্গ কিলোমিটাৰ জনসংখ্যা 430 কোটি আমাৰ এটো কোনটো তথ্যমতে 2014 চনৰ তথ্যমতে ঠিক আছে বিশ্বৰ জনসংখ্যাৰ প্ৰায় কিমান মানে 5/3 ঠিক আছে যিমান জনসংখ্যা বিশ্বত আছে টোটাল জনসংখ্যাৰ ভিতৰত 5টা ভাগ কৰি 3 ভাগ জনসংখ্যা আমাৰ ক'ত আছে এছিয়া মহাদেশত আছে পৃথিৱীৰ উচ্চতম পৰ্বতমালা ক'ত আছে এছিয়া মহাদেশত আছে সেই পৰ্বতমালাখনৰ নামে কি হিমালয় মনত ৰাখিব পৃথিৱীৰ উচ্চতম শৃংগ যাৰ নাম মাউণ্ট এভাৰেষ্ট ই ক'ত অৱস্থিত এছিয়া মহাদেশত অৱস্থিত আৰু মাউণ্ট এভাৰেষ্টৰ উচ্চতা প্ৰায় 8848 মিটাৰ পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ যাক গডৱানিষ্টিন বুলি কোৱা হয় ইংৰাজীত মাউণ্ট K2 বুলি কোৱা হয় আৰু ই আমাৰ ক'ত অৱস্থিত এছিয়া মহাদেশত অৱস্থিত ইয়াৰ উচ্চতা 8611 মিটাৰ ঠিক আছে পৃথিৱীৰ উচ্চতম মালভূমি আমাৰ এছিয়া মহাদেশতে অৱস্থিত যাৰ নাম পামিৰ মালভূমি আৰু বৃহত্তম দেশ পৃথিৱীৰ বৃহত্তম মানে এছিয়া মহাদেশৰ বৃহত্তম দেশ বুলি ক'লে আমি কাক বুজি পাওঁ ইয়াত মই যদি কওঁ দুটা দেশৰ নাম মই কিয় লিখিছো এছিয়াৰ বৃহত্তম দেশ ৰাছিয়া ঠিক আছে কিন্তু এছিয়াৰ বৃহত্তম যদি দেশ বুলি কওঁ চীন বুলি কোৱা হয় ইয়াত তাৰ ৰিজনটো হৈছে ৰাছিয়া কিয় ক'লো ৰাছিয়া এনেকুৱা এটা দেশ যেটো দুটা কন্টিনেন্টত কি হৈ আছে বিস্তৃত হৈ আছে যে এটা প্ৰথম কন্টিনেন্ট দুটা মহাদেশত ৰাছিয়া ইউৰোপ মহাদেশতো কি হৈ আছে বিস্তৃত হৈ আছে আকৌ এছিয়া মহাদেশতো বিস্তৃত হৈ আছে হেতু ফালৰ পৰা যদি আমি ক'ব যাওঁ তেতিয়া এছিয়া হৈছে মানে এছিয়া মহাদেশত ৰাছিয়া আটাইতকৈ ডাঙৰ দেশ বুলি আমি ক'ব পাৰি আৰু ইউৰোপ মহাদেশতো কি হয় ৰাছিয়া আটাইতকৈ ডাঙৰ দেশ বুলি ক'ব পাৰি ৰাছিয়া দুখন মহাদেশৰ ডাঙৰ দেশ বুলি আমি ক'ব পাৰি কিন্তু যদি আমি ৰাছিয়াক বাদ দিওঁ তেতিয়া হলে চীন হৈছে আমাৰ কি এই এছিয়া মহাদেশৰ বৃহত্তম দেশ
ইয়াত এটা কথা মনত ৰাখিব, এছিয়া মহাদেশৰ বৃহত্তম দেশ আমি ৰাছিয়াই বুলি ক'ব পাৰি, কিন্তু চীন হৈছে আমাৰ পৃথিৱীৰ ভিতৰত জনসংখ্যাৰ ফালৰ পৰা বৃহত্তম দেশ, ঠিক আছে। আৰু ৰাছিয়া হৈছে মাটিকালিৰ ফালৰ পৰা বৃহত্তম দেশ হৈছে পৃথিৱীৰ ভিতৰত, অকল এছিয়া মহাদেশেই নহয়, এইটো পৃথিৱীৰ ভিতৰত কি হয় আটাইতকৈ ডাঙৰ দেশ, যিটো আমাৰ কিহৰ ফালৰ পৰা মাটিকালিৰ ফালৰ পৰা। কিন্তু চীন হৈছে আমাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ কোনটো জনসংখ্যাৰ ফালৰ পৰা। আমি ছেকেণ্ড হায়েষ্ট যিটো আছিলে মহাদেশ আছিলে, সেইটো আছিলে আফ্ৰিকা মহাদেশ। আফ্ৰিকা মহাদেশৰ মাটিকালি কিমান 30 নিযুত বৰ্গ কিলোমিটাৰ, জনসংখ্যা 11,2014 চনৰ তথ্য মতে। দেশৰ সংখ্যা কিমান 53। তাৰপিছত মহাদেশৰ বৃহত্তম দেশ মানে আফ্ৰিকা মহাদেশখনৰ বৃহত্তম দেশ হৈছে আলজেৰিয়া, ঠিক আছে। এইটো আমাৰ মাটিকালিৰ ফালৰ পৰা। আৰু জনসংখ্যাৰ ফালৰ পৰা বৃহত্তম দেশ হৈছে নাইজেৰিয়া। মনত ৰাখিব, পৃথিৱীৰ বৃহত্তম নদী আমি সকলোৱে জানো নীল নদী, আৰু নীল নদী কোনটো মহাদেশত অৱস্থিত? আফ্ৰিকা মহাদেশত অৱস্থিত। পৃথিৱীৰ বৃহত্তম মৰুভূমি সকলোৱে জানো কি? সাহাৰা, আৰু সাহাৰা ক'ত অৱস্থিত? আফ্ৰিকা মহাদেশত অৱস্থিত। তাৰ পিছৰ যিটো আমাৰ কণ্টিনেণ্ট আছিলে সেইটো আছিলে আমি চাম উত্তৰ আমেৰিকা। ইয়াৰ মাটিকালি 24.3 নিযুত বৰ্গ কিলোমিটাৰ, জনসংখ্যা 565 নিযুত 2014 চনৰ তথ্য মতে। দেশৰ সংখ্যা হৈছে ইয়াত 23খন 23খন, আৰু পৃথিৱীৰ দ্বিতীয় বৃহত্তম যিটো আছিলে আমাৰ কানাডা বাই এৰিয়া মানে ক্ষেত্ৰফালৰ পৰা, এইটো দ্বিতীয় বৃহত্তম পৃথিৱীৰ, কিন্তু আমাৰ উত্তৰ আমেৰিকাৰ কি হয় বৃহত্তম দেশ হয় কোনটো? কানাডা, ঠিক আছে। আৰু এইটো বাই এৰিয়া হয়, কিন্তু বাই পপুলেশ্যন বৃহত্তম দেশটো হৈছে আমাৰ কি হয় USA, কোনটো? উত্তৰ আমেৰিকাৰ এখন দেশ, যাক কি কোৱা হয় ইউনাইটেড ষ্টেট অফ আমেৰিকা, ঠিক আছে। এইটো এই বস্তুটো খেলি মেলি নলগাব যে পৃথিৱীৰ দ্বিতীয় বৃহত্তম দেশ কানাডা, কিন্তু আমেৰিকাৰ এইটো বৃহত্তম দেশ কোনটো ফালৰ পৰা? বাই এৰিয়াৰ ফালৰ পৰা, ঠিক আছে। আৰু আমাৰ বাই পপুলেশ্যনৰ ফালৰ পৰা আমাৰ আটাইতকৈ ডাঙৰ মানে উত্তৰ আমেৰিকাৰ ডাঙৰ দেশখনৰ নাম কি? USA, ঠিক আছে। তাৰ পিছৰটো হৈছে আমাৰ কি? দক্ষিণ আমেৰিকা মহাদেশ। ইয়াৰ মাটিকালি 18 নিযুত বৰ্গ কিলোমিটাৰ, জনসংখ্যা 407 নিযুত 2014 চনৰ তথ্য মতে। পৃথিৱীৰ পঞ্চম বৃহত্তম দেশ ব্ৰাজিল হয়, কিন্তু দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশ হয় ব্ৰাজিল। এইটো বাই এৰিয়াৰ ফালৰ পৰাও, এইটো পপুলেশ্যনৰ ফালৰ পৰাও হয়, ঠিক আছে। আৰু এই ব্ৰাজিল ক'ত অৱস্থিত? দক্ষিণ আমেৰিকাত অৱস্থিত। দক্ষিণ আমেৰিকাৰ বৃহত্তম দেশ ব্ৰাজিল হয়, কিন্তু পৃথিৱীৰ ভিতৰত পঞ্চম বৃহত্তম দেশ। আপোনালোকে এই বস্তুখিনি খেলি মেলি নলগাব। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতশ্ৰেণী, যিমান পৰ্বত আছে তাৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম পৰ্বতশ্ৰেণীৰ নাম কি? এণ্ডিছ পৰ্বতমালা। আৰু এণ্ডিছ পৰ্বতমালাৰ কিমান দিক কিমান? 8,000 কিলোমিটাৰ দীঘল হয়। এইটো ক'ত অৱস্থিত? দক্ষিণ আমেৰিকাত অৱস্থিত। উচ্চতাৰ ক্ষেত্ৰত হিমালয়ৰ পিছতেই এণ্ডিজৰ স্থান। হিমালয় আটাইতকৈ ডাঙৰ মানে ওখ হয়, উচ্চতাৰ ফালৰ পৰা আটাইতকৈ হিমালয়ক আমি ক'ব পাৰোঁ, আৰু হিমালয়ৰ পিছৰ স্থানো হৈছে আমাৰ কি? এণ্ডিজৰ স্থান, ঠিক আছে। হিমালয়ত আটাইতকৈ ডাঙৰ যিটো হয় মাউণ্টেইন, যিটো মাউণ্ট এভাৰেষ্ট বুলি কোৱা হয় ন, ইয়াৰ উচ্চতা হিমালয়ৰ পিছতে কাৰ? এণ্ডিজৰ স্থান। মনত ৰাখিব, পৃথিৱীৰ উচ্চ স্থানত অৱস্থিত বৃহৎ হ্ৰদ কি হয়? টিটিকাকাও। এইখন মহাদেশতে অৱস্থিত, ক'ত? দক্ষিণ আমেৰিকাত অৱস্থিত। পৃথিৱীৰ উচ্চ স্থানত অৱস্থিত বৃহৎ হ্ৰদ, ঠিক আছে। তাৰ পিছৰ আমাৰ মহাদেশখনৰ নাম হৈছে এণ্টাৰ্কটিকা, আৰু এই মহাদেশৰ একো ডিটেইলছ নাই, যিহেতু ইয়াত কোনো জনবসতিয়েই নাই। এতিয়া আমি চাম ইউৰোপ মহাদেশ। ইউৰোপ মহাদেশৰ মাটিকালি 10.9 নিযুত বৰ্গ কিলোমিটাৰ, জনসংখ্যা 74 কোটি, দেশৰ সংখ্যা 44খন। ইউৰোপ মহাদেশৰ উচ্চতম ঠাই মাউণ্ট এলব্ৰাছ শৃংগ। ইউৰোপ মহাদেশৰ উচ্চতম ঠাই, এইটো পৃথিৱীৰ উচ্চতম ঠাই নহয়, কি হয়? ইউৰোপ মহাদেশৰ উচ্চতম ঠাই মাউণ্ট এলব্ৰাছ শৃংগ। প্ৰাকৃতিকভাৱে ইউৰাল পৰ্বতমালা আৰু ইউৰাল নদীয়ে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে। মানে এতিয়া আমি কি গম পালোঁ? এছিয়া আৰু ইউৰোপ মহাদেশৰ বৰ্ডাৰ কোনে নিৰ্ধাৰণ কৰিছে? ইউৰাল পৰ্বতমালা আৰু কি? ইউৰাল নদী। এই দুটাই কি কৰিছে? এছিয়া আৰু ইউৰোপ মহাদেশক কি কৰিছে? বৰ্ডাৰ নিৰ্ধাৰণ কৰিছে দুটা বস্তুৱে, ঠিক আছে।
তে এই বস্তুটো ভালকে মনত ৰাখিব আৰু এটা বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় যে আপোনালোকৰ টেটৰ কাৰণে বহুত বেলেগ বেলেগ এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো ঠিক আছে আৰু ইউৰোপ মহাদেশৰ বৃহত্তম দেশ জনসংখ্যাৰ ফালৰ পৰা আমাৰ জাৰ্মানী কিন্তু যদি আমি ইয়াৰ মাটিকালিৰ ফালৰ পৰা বৃহত্তম দেশ বুলি আমি কাকো ৰাছিয়া বুলি কওঁ কিয়নো ৰাছিয়া ইউৰোপ মহাদেশৰো মাটিকালিৰ ফালৰ পৰা ডাঙৰ দেশ ৰাছিয়া আৰু এছিয়া মহাদেশৰো মাটিকালিৰ ফালৰ পৰা ডাঙৰ দেশ হৈছে কি ৰাছিয়া আৰু ইয়াৰ মাটিকালিৰ ফালৰ পৰা যদি আমি বৃহত্তম দেশ বুলি কওঁ ফ্ৰান্সক কওঁ আৰু জনসংখ্যাৰ ফালৰ পৰা জাৰ্মানীক কওঁ কিন্তু যদি আমি জাৰ্মানীটো আমি হেৰি কৰোঁ স্কিপ কৰোঁ তেতিয়াহ'লে আমাৰ কি হ'ব যে ইউৰোপ মহাদেশৰ আটাইতকৈ ডাঙৰ দেশ মাটিকালিৰ ফালৰ পৰা কি হয় ৰাছিয়া হয় ঠিক আছে তাৰ পিছত আছে কি আমাৰ ওচেনিয়া মহাদেশ যেটো ক্ষুদ্ৰতম মহাদেশ বুলি কোৱা হয় ডাঙৰ মহাদেশ কোনখন আছিল এছিয়া আৰু ক্ষুদ্ৰতম মহাদেশ হৈছে আমাৰ কি ওচেনিয়া ওচেনিয়াৰ মাটিকালি 8 নিযুত বৰ্গ কিলোমিটাৰ জনসংখ্যা 38 নিযুত পৃথিৱীৰ ষষ্ঠ বৃহত্তম দেশ আৰু এই মহাদেশৰ বৃহত্তম দেশ কি হয় অষ্ট্ৰেলিয়া পৃথিৱীৰ ষষ্ঠ হ'ব পাৰে কিন্তু ওচেনিয়া মহাদেশৰ বৃহত্তম দেশ হয় অষ্ট্ৰেলিয়া বহুতে ক'ব খোজে ওচেনিয়া মহাদেশক অষ্ট্ৰেলিয়া মহাদেশ বুলি ক'ব খোজে কিন্তু নহয় ওচেনিয়া মহাদেশৰ অন্তৰ্গত এখন দেশৰ নাম হৈছে কি অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়া কোনো মহাদেশৰ নাম নহয় কিন্তু আমি ওচেনিয়াত আটাইতকৈ ডাঙৰ দেশখনৰ নামে অষ্ট্ৰেলিয়া গতিকে বহুতে ইয়াক অষ্ট্ৰেলিয়া মহাদেশ বুলি ক'ব খোজে ঠিক আছে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ দেশ কোনটো মাটিকালিৰ ফালৰ পৰা ৰাছিয়া আৰু এই দুটা মহাদেশত অৱস্থিত এটা হৈছে এছিয়া এটা হৈছে ইউৰোপ দুটা মহাদেশতে বিস্তৃত হৈ আছে কোন ৰাছিয়া পৃথিৱীত এনেকুৱা এটা দেশে আছে যেটো দুটা মহাদেশতে বিস্তৃত হৈ আছে যেটো হৈছে ৰাছিয়া কোন কোন মহাদেশ এছিয়া আৰু ইউৰোপ মহাদেশত আৰু জনসংখ্যাৰ ফালৰ পৰা সৰ্ববৃহৎ দেশৰ নাম কি চীন যেটো কোনটো মহাদেশত অৱস্থিত আমাৰ এছিয়া মহাদেশত অৱস্থিত ইয়াত আমি জানিব বিচাৰো যে ভাৰতৰ স্থান জনসংখ্যাৰ ফালৰ পৰা কিমান দ্বিতীয় আৰু যদি মাটিকালিৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ষষ্ঠম আপোনালোকে মনত ৰাখিব এই কথাখিনি পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম দেশ হৈছে মাটিকালিৰ ফালৰ পৰা ভেটিকান সিটি জনসংখ্যাৰ ফালৰ পৰা কি হয় ভেটিকান সিটি হয় আৰু যেটো কোনটো মহাদেশত অৱস্থিত ওচেনিয়া মহাদেশত অৱস্থিত সাম মহাসাগৰসমূহ যে আমি কন্টিনেন্ট পঢ়িলো এতিয়া আমি ওচেন পঢ়িম আমাৰ পৃথিৱীত কেইখন মহাসাগৰ আছে পাঁচখন মহাসাগৰ আছে প্ৰথম মহাসাগৰৰ নাম প্ৰশান্ত যেটো লাৰ্জেষ্ট ওচেন বুলি কোৱা হয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নামে কি প্ৰশান্ত মহাসাগৰ তাৰ পিছত আটলান্টিক মহাসাগৰ যেটো সেকেন্ড হাইয়েস্ট ভাৰত মহাসাগৰ থাৰ্ড হাইয়েস্ট দক্ষিণ মহাসাগৰ ফোৰ্থ হাইয়েস্ট উত্তৰ মহাসাগৰ ইয়াক ইংৰাজীত আৰ্কটিক ওচেন বুলি কোৱা হয় আৰু এটো আটাইতকৈ সৰু মহাদেশ হয় পৃথিৱীৰ ভিতৰত সৰু মহাদেশ কোনটো উত্তৰ মহাসাগৰ আটাইতকৈ ডাঙৰ মহাদেশ কোনটো প্ৰশান্ত মহাসাগৰ আপোনালোকৰ এইবিলাক কোৱেশ্চনে মাল্টিপল চইচৰ কোৱেশ্চনত আহে যে ডাঙৰ মহাদেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ কোনটো প্ৰশান্ত আৰু সৰু কোনটো উত্তৰ মহাসাগৰকে মনত ৰাখিব এতিয়া আমি প্ৰতিটো মহাসাগৰ ডিটেইলছ আমি চাই যাম প্ৰশান্ত মহাসাগৰ মাটিকালি 165 নিযুত বৰ্গ কিলোমিটাৰ ই গড় গভীৰতা প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা মানে ডিপনেছ কিমান 5000 মিটাৰ আৰু পৃথিৱীৰ ভিতৰত গভীৰতম খাত ক'ত আছে প্ৰশান্ত মহাসাগৰত আছে যাৰ নাম কি মেৰিয়ানা খাত ইয়াৰ আন এটা নাম কি চ্যালেঞ্জাৰ খাত বুলি কোৱা হয় ইয়াৰ গড় গভীৰতা কিমান 11022 মিটাৰ গভীৰতা হয় এটো ঠিক আছে প্ৰশান্ত মহাসাগৰ কেইটামান সাগৰৰ নাম কি বেৰিং সাগৰ উখটস্ক সাগৰ জাপান ফিলিপাইন আলাস্কা এটা সাগৰৰ নাম ইয়াৰ লগতো প্ৰশান্ত মহাসাগৰ কেইটামান দ্বীপ আছে যেনেকুৱা জাপান টাইৱান ফিলিপাইন নিউজিলেণ্ড ইণ্ডোনেছিয়া হাৱাই আদি আমি হয়তো সকলোৱে জাপান টাইৱান ফিলিপাইন এইবিলাক একটা দেশৰ নাম কিন্তু এইবিলাক দেশ কি হয় আইল্যান্ড হয় মানে কি হয় আমাৰ দ্বীপ হয় ঠিক আছে আটলান্টিক তাৰ পিছৰ মহাসাগৰটোৰ নামটো কি আমাৰ আটলান্টিক মহাসাগৰ মাটিকালি 82 নিযুত বৰ্গ কিলোমিটাৰ গড় গভীৰতা 3000 মিটাৰ সাগৰ আটলান্টিক মহাসাগৰত কি সাগৰ আছে ভূমধ্য সাগৰ বাল্টিক সাগৰ কেৰিবিয়ান সাগৰ মেক্সিকো উপসাগৰ হডসন সাগৰ আদি বহুত আৰু লগত আছে তাৰ পিছত ইয়াৰ আটলান্টিক সাগৰৰ মহাসাগৰৰ কি দ্বীপবোৰ আমি চাম দ্বীপবোৰ বুজিয়ে পাই দ্বীপবোৰত মানুহ থাকিব পাৰে এটা দেশো হ'ব পাৰে এটা দ্বীপ ঠিক আছে যেনেকুৱা মালদ্বীপ তেনেকুৱা কি হয় ইয়াৰ আটলান্টিক মহাসাগৰৰ দ্বীপবোৰ আইল্যান্ড নিউফাউণ্ডল্যান্ড ব্ৰিটিছ দ্বীপপুঞ্জ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ কেনেৰি ফকল্যান্ড বাৰমুডা ইত্যাদি
তাৰ পিছৰ মহাসাগৰটোৰ নামেই হৈছে কি ভাৰত মহাসাগৰ আৰু ইয়াৰ মাটিকালি হৈছে 73 নিযুত বৰ্গ কিলোমিটাৰ গড় গভীৰতা 4000 মিটাৰ সাগৰ হৈছে আৰব সাগৰ ভাৰত মহাসাগৰ মেপটো আমি দেখিলে গমেই পাওঁ ভাৰতৰ তলফালে আমাৰ কি আছে আৰব সাগৰ আছে পাৰস্য উপসাগৰ আছে বংগোপসাগৰ আছে এইবিলাক ভাৰত মহাসাগৰৰ এটা সাগৰ হয় আন্দামান সাগৰ লোহিত সাগৰ এইকেইটা কিহৰ সাগৰ ভাৰত মহাসাগৰৰ সাগৰ হয় উল্লেখযোগ্য দ্বীপ ভাৰত মহাসাগৰত থকা উল্লেখযোগ্য দ্বীপ বুলি ক'লে আমি অকল হেৰি বুজি নাপাওঁ এটা দেশকো কেতিয়াবা বুজি পাব পাৰোঁ যে দ্বীপসমূহত মানুহ থাকে মানুহৰ বহুতি আছে আৰু ই এটা দেশো হ'ব পাৰে যেনেকুৱা শ্ৰীলংকা এটা দ্বীপ হয় কিন্তু এইটো এটা দেশো হয় ঠিক আছে দেশ কিন্তু কি হয় আইল্যান্ড কান্ট্ৰি মানে ঠিক আছে আন্দামান নিকোবৰ দ্বীপপুঞ্জ ইণ্ডোনেছিয়া মালদ্বীপ মৰিছাছ চিচিলিজ মাদাগাস্কাৰ এইবিলাক হৈছে আমাৰ উল্লেখযোগ্য দ্বীপ কোনটো মহাসাগৰৰ ভাৰত মহাসাগৰ এটা কথা মনত ৰাখিব লাগে ভাৰত মহাসাগৰৰ উল্লেখযোগ্য দ্বীপবোৰ কি শ্ৰীলংকা আন্দামান নিকোবৰ দ্বীপপুঞ্জ ইণ্ডোনেছিয়া মালদ্বীপ মৰিছাছ চিচিলাউছ মাদাগাস্কাৰ ঠিক আছে তাৰ পিছৰ দক্ষিণ হেৰিটো হৈছে কি দক্ষিণ মহাসাগৰ ইয়াৰ মাটিকালি 20 নিযুত বৰ্গ কিলোমিটাৰ দক্ষিণ মেৰু অঞ্চলত অৱস্থিতভাৱে বছৰটো বেছিভাগ সময়ে বৰফেৰে ঢাক খাই থাকে গতিকে ইয়াৰ কোনো বৰফেৰে ঢাক খাই থকাৰ কাৰণে ইয়াৰ কোনো ৰিলছ পোৱা নাযায় তাৰ পিছৰ মহাসাগৰটো কি আমাৰ উত্তৰ মহাসাগৰ আৰু উত্তৰ মহাসাগৰ মাটিকালি কিমান 14 নিযুত বৰ্গ কিলোমিটাৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ হৈছে কি আমাৰ উত্তৰ মহাসাগৰ ইয়াৰ গড় গভীৰতা 3500 মিটাৰ ঠিক আছে এইটো মহাসাগৰ বৰফেৰে ঢাক খাই থাকে গতিকে ইয়াৰ বিশেষ কোনো ডিটেইলছ পোৱা নাযায় আজি মই ইমানলৈকে সামৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব ভিডিও কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিব কমেন্ট কৰি নিশ্চয় জনাব আজি ইমানলৈকে সামৰিছো ধন্যবাদ